বন্ধুসকল আজি মই এটা ভিডিও লৈ আহিছো যেটো দেখুৱাম যে নিজৰ মোবাইল বা কম্পিউটাৰৰ দ্বাৰা অনলাইনত কেনেকৈ এখন আয়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ ইনকাম সাৰ্টিফিকেটৰ আবেদন কৰি অনলাইন যোগে কেনেকৈ এখন ইনকাম সাৰ্টিফিকেট বনাব পাৰি। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে স্কলাৰশ্বিপৰ আবেদন কৰাৰ বাবে ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। গতিকে যিসকল ছাত্ৰ-ছাত্ৰী 2021-22 বৰ্ষৰ স্কলাৰশ্বিপৰ আবেদন কৰিম বুলি ভাবিছে সেইসকলে অহা আগষ্ট মাহৰ পৰা স্কলাৰশ্বিপৰ আবেদন কৰিব পাৰিব। কিন্তু তাৰ বাবে ইনকাম সাৰ্টিফিকেট টকাটো বাধ্যতামূলক। অকল স্কলাৰশ্বিপৰ বাবে নহয়, আজিকালি ইনকাম সাৰ্টিফিকেটৰ বহুতো ক্ষেত্ৰত প্ৰয়োজন হয়। গতিকে আজি মই এই ভিডিওটোৰ জৰিয়তে দেখুৱাম যে অতি সহজ পদ্ধতিত কতো নোযোৱাকৈ নিজৰ ঘৰত বহি কেনেকৈ এখন ইনকাম সাৰ্টিফিকেট বনাব পাৰি। আপোনালোকে আজিৰ এই ভিডিওটো চাই থাকিব। যদি ইউটিউবত চাই আছে আৰিয়ান LLB সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে আমাৰ পেজ লাইক কৰিব। ভিডিও স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক। তো বন্ধুসকল, যদিহে আপোনালোকে এখন ইনকাম সাৰ্টিফিকেট বনাব বিচাৰিছে বা আপোনালোকৰ এখন জন্মৰ প্ৰমাণপত্ৰ বনাব বিচাৰিছে বা আপোনালোকৰ এখন ডেথ সাৰ্টিফিকেট বা PRC যিকোনো এখন সাৰ্টিফিকেট চৰকাৰী এনেকুৱা বনাব বিচাৰিছে, তেনেহলে আপোনালোকে কি কৰিব লাগিব, এই পৰ্টেলটো লৈ আহিব লাগিব। এইটো হল onlinedistrict.mtron.in। মই মোৰ ভিডিও ডেসক্ৰিপচনত এই ওয়েবসাইটটোৰ লিংক দি দিম। আৰু এই ওয়েবসাইটটোত যেতিয়া আপোনালোকে আহিব চাওক, ইয়াত প্ৰথমে আপোনালোকে এটা ID ৰেজিষ্ট্ৰেচন কৰিব লাগিব, যেটো প্ৰত্যেকজন সিটিজেন্সৰ কাৰণে অতিকৈ প্ৰয়োজনীয়। আপোনালোকে যদিহে আপোনালোকৰ ঘৰত বহি কিবা এটা কাম কৰিব বিচাৰিছে, আপোনালোকে ইনকাম সাৰ্টিফিকেট, বাৰ্থ সাৰ্টিফিকেট বা ডেথ সাৰ্টিফিকেট, PRC এইবিলাক বনাব বিচাৰিছে, তেন্তে এই ওয়েবসাইটটোত ৰেজিষ্ট্ৰেচন টকাটো অতিকৈ প্ৰয়োজনীয়। তো তাৰ বাবে আপোনালোকে প্ৰথমে এটা ID পাছৱৰ্ড ইয়াত বনাই ল'ব। এই ID পাছৱৰ্ডটো বনাই এনেকুৱা নহয় যে আপোনালোকে অকল ইনকাম সাৰ্টিফিকেট বনাব পাৰিব, আপোনালোকে সকলো ধৰণৰ সাৰ্টিফিকেট বনাব পাৰিব। আজি মই ইনকাম সাৰ্টিফিকেট দেখুৱাম কেনেকৈ বনাই, আৰু পৰৱৰ্তী সময়ত দেখুৱাম যে আপোনালোকে জন্মৰ সাৰ্টিফিকেট, মৃত্যু সাৰ্টিফিকেট, আপোনালোকে PRC এইবিলাক কেনেকৈ বনাই সম্পূৰ্ণ দেখুৱাম। কিন্তু তাৰ আগতে আপোনালোকক দেখুৱাইলো যে প্ৰথমে ইয়াত একাউণ্ট এটা কেনেকৈ ক্ৰিয়েট কৰিব পাৰি। এই একাউণ্টটো ক্ৰিয়েট কৰাৰ পিছত মই সম্পূৰ্ণ দেখুৱাইছো যে ইনকাম সাৰ্টিফিকেট আপোনালোকে কেনেকৈ লাভ কৰিব লাগিব। সম্পূৰ্ণ মই স্টেপ বাই স্টেপ আপোনালোকক দেখুৱাই যাম। আপোনালোকে এই ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব। চাওক, আপোনালোকে প্ৰথমে যেতিয়া আপোনালোকে লিংকটোত ক্লিক কৰিব, ভিডিও ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকে এই ওয়েবসাইটটো লৈ আহিব। এই ওয়েবসাইটটো অহাৰ লগে লগে ইয়াত দেখা পাব চাওক, e-district citizen registration, please create an account in state portal for e-district citizens registration। আপোনালোকে এইটোত ইয়াত ক্লিক কৰিব লাগিব। চাওক, যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখলৈ আহিব ইয়াত ক্ৰিয়েট একাউণ্ট আৰু ID পাছৱৰ্ড, ইমেইল ID আৰু ইয়াত পাছৱৰ্ড আহিব। যদি আপোনালোকে আগতে একো ID পাছৱৰ্ড বনোৱা আছে তেন্তে ইয়াত লগইন কৰিব, নহলে ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব। যেতিয়া আপোনালোকে ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত আহিব ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম ৰিকুৱাৰ্ড, স্কিন নেম, ইমেইল ID, জেন্ডাৰ, মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ আৰু ইয়াত কেপচা। আপোনালোকে এইখিনি সম্পূৰ্ণ সুন্দৰকৈ ফিল আপ কৰিব। চাওক, ইয়াত আহিছে স্ক্ৰীন নেম। স্ক্ৰীন নেমটো হল আপোনালোকৰ এটা ইউজাৰ নেম। তো এইটো আপোনালোকৰ বহুতো প্ৰয়োজনীয়। আপোনালোকে আপোনালোকৰ ইউজাৰ নেমটো সুন্দৰকৈ বনাই ল'ব। চাওক, ইউজাৰ নেমটো আপোনালোকে এনেকুৱা ধৰণৰ এটা বনাই ল'লে হ'ল। মই ইয়াত যেনেকৈ লিখিছো সেম তেনেকুৱা আপোনালোকে এইটো আপোনালোকৰ ডিফাৰেন্স এটা ৱাৰ্ড দি আপোনালোকে এক্সাম্পল হিচাপত মই দেখুৱাইছো এনেকুৱা বনাই ল'ব। আৰু ইয়াৰ পিছত ইয়াত আপোনালোকৰ ইমেইল ID টো ইয়াত এন্টাৰ কৰিব লাগিব। ইয়াত জেন্ডাৰ সিলেক্ট কৰিব আৰু ইয়াৰ পিছত ইয়াত আপোনাৰ মোবাইল নাম্বাৰ এন্টাৰ কৰিব। ইয়াত ডেট অফ বাৰ্থ টো সুন্দৰকৈ লিখি দিব। চাওক, যেতিয়া আপোনালোকে কেপচাটো লিখিব, লিখাৰ লগে লগে ইয়াত সেভত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াত আহিব থ্যাংক ইউ ফৰ ক্ৰিয়েটিং এন একাউণ্ট, ইয়োৰ পাছৱৰ্ড হেজ বিন সেন্ড টু। এইটো আপোনাৰ ইমেইল ID ত এটা পাছৱৰ্ড যাব। তো ইমেইল ID ত পাছৱৰ্ডটো যোৱাৰ লগে লগে ইয়াত তলত এটা আপোনাৰ লিংক আহিব। আপোনালোকে সেই লিংকটোত ক্লিক কৰিব লাগিব। চাওক, ইয়াত পাছৱৰ্ডটো আপোনালোকে ডাইৰেক্ট এন্টাৰ কৰিলে নহব। প্ৰথমে আপোনালোকৰ যেতিয়া ইমেইলৰ যিটো লিংক আহিব সেই লিংকটোত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে আপোনালোকৰ ইমেইল ID আৰু পাছৱৰ্ডটো এন্টাৰ কৰি সাইন ইন কৰিব লাগিব। চাওক, ইয়াত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে ইয়াত আহিব নিউ পাছৱৰ্ড আৰু ইয়াত এন্টাৰ এগেইন। আপোনালোকে এটা পাছৱৰ্ড আপোনাৰ ইচ্ছা অনুযায়ী বনাব লাগিব। চাওক, ইয়াত পাছৱৰ্ডটো এক্সাম্পল হিচাপত মই কৈছো assam@123। এনেকুৱা মই এটা এক্সাম্পল দিছো, কিন্তু আপোনালোকে আপোনালোকৰ ইচ্ছা অনুযায়ী এটা পাছৱৰ্ড বনাই ল'ব। আৰু ইয়াৰ পিছত আহিব চাওক কুৱেশ্যন। ইয়াত আপোনালোকৰ হোৱাট ইজ ইয়োৰ ফাদাৰ্স মিডিল নেম। আপোনাৰ দেউতাকৰ নামৰ যিটো মিডিল নেম আছে সেই মিডিল নেমটো ইয়াত লিখি দিব। ধৰি লওক আপোনাৰ দেউতাকৰ নাম আছে শুভম বিশ্বাস, তো আপোনালোকে ইয়াত বিশ্বাসটো লিখি থৈ দিব। আৰু ইয়াৰ পিছত ইয়াত সেভত ক্লিক দিব। তো চাওক, যেতিয়া আপোনালোকে এইখিনি কাম সম্পূৰ্ণ কৰিব, কৰাৰ লগে লগে আপোনালোকে কি কৰিব লাগিব, আকৌ ইয়াত ক্লিক হিয়াৰ ফৰ e-district service registration ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক দিয়াৰ লগে লগে আপোনাৰ সন্মুখলৈ এখন পেজ ওলাই আহিব। আপোনালোকে কি কৰিব লাগিব, চাওক, ইয়াত আহিছে ইন্টাৰ নেম। ইয়াত আপুনি আপোনাৰ সম্পূৰ্ণখিনি ডিটেইলছ ইয়াত আকৌ ফিল আপ কৰিব লাগিব। চাওক, নামটো অটোমেটিক ইয়াত আহি গৈছে। আপুনি আপোনাৰ ঠিকনা ইয়াত লিখিব লাগিব। চাওক, আৰু ইয়াৰ পিছত ইয়াত কি কোৱা হৈছে, আধাৰ নাম্বাৰ, পান নাম্বাৰ অৰ ভোটাৰ ID, যিকোনো এটা ডকুমেন্টৰ ইয়াত নাম্বাৰটো আপুনি লিখিব লাগিব। আৰু ইয়াৰ পিছত আকৌ আপোনাৰ ইয়াত মোবাইল নাম্বাৰটো লিখিব লাগিব। এইখিনি ফিল আপ কৰি আপুনি ইয়াত জেনাৰেট OTP ক্লিক দিব লাগিব। জেনাৰেট OTP ক্লিক দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব। আপুনি OTP টো
ইয়াত এন্টাৰ কৰিব লাগিব সো OTP টো এন্টাৰ কৰি ইয়াত আপুনি তলত ক্যাপচাটো লিখিব লাগিব ক্যাপচাটো লিখি ইয়াত ৰেজিষ্টাৰ্ডত ক্লিক দিব লাগিব সো যেতিয়া আপুনি ৰেজিষ্টাৰত ক্লিক দিব ক্লিক দিয়াৰ লগে লগে ইয়াত আহিব your account is successfully registered to use e-district service www assam তো আপোনালোকে কি কৰিব লাগিব ক্লোজ দা টেব আপোনালোকে এই টেবটো আকৌ ক্লোজ কৰি দিব ক্লোজ কৰি আপোনালোকে মই ভিডিও ডেসক্ৰিপচনত থকা লিংকটো আকৌ ক্লিক কৰি আপোনালোকে এই পেজখনলৈ আহিব অহাৰ লগে লগে এতিয়া আপোনালোকে কি কৰিব লাগিব সো প্ৰথমে আপোনালোকে ইয়াত ক্লিক কৰি আপোনালোকে ৰেজিষ্টাৰ্ড কৰি লৈছিলে এতিয়া আপোনালোকে আৰু ইয়াত ক্লিক কৰিব নালাগে এতিয়া আপোনালোকে ইয়াত অনলাইন ই সাৰ্ভিস ইয়াত আছে আৰু ইয়াত আছে ই ফৰ্ম আপোনালোকে ই ফৰ্মত ক্লিক দিব সো এতিয়া ই ফৰ্মত ক্লিক দিয়াৰ লগে লগে ইয়াত আহিছে ইমেইল আইডি আৰু ইয়াত ইউজাৰ নেম আপুনি আপোনাৰ ৰেজিষ্টাৰ্ড ইমেইল আইডিটো ইয়াত এন্টাৰ কৰি ল'ব আৰু ইয়াত আপুনি ইউজাৰ নেম যেটো আপুনি বনাইছিলে ইয়াত আগতে মই কৈছিলো স্ক্ৰিন নেম সেই ইউজাৰ নেমটো আপুনি ইয়াত দি দিব আৰু ইয়াত সাইন ইনত ক্লিক দিব সো এতিয়া সাইন ইনত ক্লিক দি যেতিয়া আপুনি লগইন কৰিছে এতিয়া আপোনাৰ এই পোৰ্টেলটো বনি গল আৰু আপোনাৰ এই আইডি পাছৱৰ্ডটো আপুনি সম্পূৰ্ণকৈ নোট কৰি ৰাখি দিব কিয়নো এটো ভৱিষ্যতেও আপোনাৰ প্ৰয়োজন হ'ব তো আপোনালোকে ইয়াত আছে চাওক এতিয়া সাৰ্চ ই ফৰ্ম বাই টাইটেল ইয়াত আছে ইনকাম সাৰ্টিফিকেট তো মই আজি ইনকাম সাৰ্টিফিকেটৰ দেখম পৰৱৰ্তী সময়ত মই আইডি পাছৱৰ্ডটো কেনেকৈ ক্ৰিয়েট কৰিব লাগিব হেয়া মই নেদেখাও ডাইৰেক্ট মই দেখাম যে কেনেকৈ আপুনি এখন জন্মৰ প্ৰমাণপত্ৰ বনাব পাৰিব সম্পূৰ্ণকৈ মই হেয়া দেখাম কিন্তু আপোনালোকে কি কৰিব লাগিব এতিয়া আইডি পাছৱৰ্ডটো বনোৱাটো শিকি এতিয়া আজিৰ ভিডিওটোত মই ইনকাম সাৰ্টিফিকেটৰ বিষয়ে দেখাইলো চাওক এখন ইনকাম সাৰ্টিফিকেট বনাবলৈ আপোনালোকে কি কৰিব লাগিব ইয়াত আপোনালোকে ডাইৰেক্ট ইনকাম সাৰ্টিফিকেট সাৰ্চ কৰিব কৰাৰ লগে লগে ইয়াত ইনকাম সাৰ্টিফিকেট সিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব ইয়াত গত ক্লিক দিব লাগিব যেতিয়া আপোনালোকে ইয়াত গত ক্লিক দিব ক্লিক দিয়াৰ লগে লগে ইয়াত আহিব ৰেভিনিউ ডিপাৰ্টমেন্ট আৰু ইয়াত আহিব ইনকাম সাৰ্টিফিকেট ইয়াত অনলাইন এপ্লাই অনলাইন আপোনালোকে অনলাইন এপ্লাইত ক্লিক কৰিব লাগিব চাওক ক্লিক কৰাৰ লগে লগে ইয়াত আহিব সাবমিট অনলাইন আপোনালোকে সাবমিট অনলাইনত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখলৈ এখন পেজ ওলাই আহিব আৰু সম্পূৰ্ণ ডিটেইলছ খিনি লিখিবলৈ আহিব ইয়াত আহিছে চাওক এপ্লিকেশন ফৰ ইনকাম সাৰ্টিফিকেট আয়ৰ প্ৰমাণপত্ৰৰ বাবে আবেদন তো আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব ইংলিছ সিলেক্ট কৰিব লাগিব অলপ তলফালে স্ক্ৰল ডাউন কৰিব কৰি ইয়াত চাওক এপ্লিকেন্ট নেম আপুনি কাৰ নামত এইটো বনাব বিচাৰিছে তেখেতৰ নাম ইয়াত এন্টাৰ কৰিব লাগিব যদি ছাত্ৰ ছাত্ৰীসকলে স্কলাৰশ্বিপৰ বাবে আবেদন কৰি আছে তেন্তে আপোনালোকে আপোনালোকৰ দেউতাকৰ নামত বা মাকৰ নামত আবেদন কৰিব কিয়নো আপোনালোকে এতিয়াও ইনকামৰ যোগ্য হোৱা নাই ছাত্ৰ ছাত্ৰীসকল কিন্তু ইনকামৰ যোগ্য নহয় 18 বছৰৰ তলত হলে গতিকে আপোনালোকে আপোনালোকৰ ফাদাৰছৰ নামত ইয়াত নাম এন্টাৰ কৰি ফাদাৰছৰ নামত এপ্লাই কৰি দিব সকেত মোবাইল নাম্বাৰ ষ্টেট ডিস্ট্ৰিক্ট এইখিনি আপোনালোক সকলোখিনি ফিল আপ কৰি ল'ব মই ভিডিওটো দীঘলীয়া হ'ব এইখিনি দেখোনে আপোনালোকে সম্পূৰ্ণখিনি এবাৰ সুন্দৰকৈ ফিল আপ কৰি ল'ব ষ্টাৰ মাৰ্ক টকা যিমানখিনি আছে সম্পূৰ্ণখিনি আপুনি ইয়াত সিলেক্ট কৰিবই লাগিব সকেত আছে ৰিলেশনশ্বিপ ইয়াত আপোনালোকে সন অফ লিখিব আৰু যদি আপোনাৰ দেউতাকৰ নামত ফিল আপ কৰি আছে তেন্তে আপোনাৰ দেউতাকৰ দেউতাৰ নামত আপোনাৰ গ্ৰেণ্ডফাদাৰৰ নাম কি আছে সেয়া ইয়াত লিখিব লাগিব ইয়াত ইনকাম সোৰ্স অফ কাল্টিভেশ্যন লেবাৰ আপোনালোক যদি খেতিয়ক তেন্তে কাল্টিভেশ্যন আপোনালোকে ইয়াত সিলেক্ট কৰিব আৰু ইয়াৰ পিছত অকুপেশ্যন আপোনালোকে ফাৰ্মাৰ লিখি দিব যদি ফাৰ্মাৰ লিখিব নহলে যিটো অকুপেশ্যন আছে আপোনাৰ দেউতাকে যিটো ব্যৱসায় কৰে সেইটো আপোনালোকে ইয়াত মেনশন কৰি দিব আৰু ইয়াত টোটাল এনুৱেল ইনকাম চাওক ইয়াত আপোনালোকৰ এনুৱেল ইনকাম লিখি দিব চাওক স্কলাৰশ্বিপ পাবলৈ হলে আপোনালোকৰ এনুৱেল ইনকাম আপোনালোকৰ 70,000 ৰ তলত হ'ব লাগে গতিকে আপোনালোকৰ এনুৱেল ইনকাম যদি 70,000 ৰ ওপৰত আছে তেন্তে আপোনালোকে ইয়াত 70,000 লিখি দিব চাওক ইয়াত আহিলে এতিয়া এড্ৰেছ প্ৰুফ পৰিচয় পত্ৰ ৰাজহ মাসুল আদায়ৰ ৰচিদ তো আপোনালোকে ঠিকনাৰ প্ৰমাণপত্ৰ হিচাপে আপোনালোকে কি দিব লাগিব চাওক ইয়াত ঠিকনাৰ প্ৰমাণপত্ৰ হিচাপে আপোনালোকে কি কৰিব লাগিব আপোনাৰ যিজন স্থানীয় গাঁওবুঢ়া আছে সেই গাঁওবুঢ়াৰ পৰা এখন কাগজ লিখাই আনি ইয়াত আপোনালোকে সাবমিট কৰিব লাগিব গাঁওবুঢ়াক ক'ব লাগিব যে মই ইনকাম সাৰ্টিফিকেট বনাম তাৰ বাবে আপোনালোকৰ গাঁওবুঢ়াই লিখি দিব ইনকাম সাৰ্টিফিকেটৰ কথা মেনশন কৰি দিব আপোনাৰ পৰিয়ালৰ ইনকাম কি আছে সেয়া লিখি দিব আপোনালোকে সেই যিখন গাঁওবুঢ়াৰ যিখন প্ৰমাণপত্ৰ আছে সেইখন আপোনালোকে ইয়াত আপলোড কৰি দিব আৰু ইয়াৰ পিছত চাওক ইয়াত আছে আইডেন্টি প্ৰুফ আছে আইডেন্টি প্ৰুফ হিচাপে আপোনালোকে আপোনালোকৰ ভোটাৰ আইডি খন আপলোড কৰিব পাৰে আৰু ইয়াত আছে ৰাজহ মাসুল আদায়ৰ ৰচিদ অৰ্থাৎ আপোনাৰ লেণ্ড ৰেভিনিউ আপোনাৰ মাটিৰ খাজনাৰ ৰচিদ আপোনালোকে ইয়াত আপলোড কৰিব লাগিব চাওক এইখিনি লিখাৰ পিছত ইয়াত আহিব ইউজাৰ ফৰ্ম সংলগ্ন কৰা আপোনালোকৰ ইউজাৰ ফৰ্ম আপোনালোকে ইয়াত আপলোড কৰিব লাগিব কিন্তু ইউজাৰ ফৰ্মখন আপোনালোকে ক'ত পাব চাওক মই মোৰ ভিডিও ডেসক্ৰিপচনত এই ফৰ্মখন দি দিম এখন হল ইউজাৰ ফৰ্ম আপোনালোকে ভিডিও ডেসক্ৰিপচনৰ পৰা এখন ডাউনলোড কৰাই ল'ব ডাউনলোড কৰাই কম্পিউটাৰ দোকানত নি আপোনালোকে এখন প্ৰিন্ট আউট কৰাই তাৰ পিছত আপোনালোকে ইয়াত এটা সহি কৰি এখন সম্পূৰ্ণ সুন্দৰকৈ ফিল আপ কৰিব লাগিব ফিল আপ কৰাৰ পিছত ইয়াত তলত এটা সহি কৰি এইখন আপোনালোকে মোবাইলৰ দ্বাৰা ফটো মাৰি হোক বা কম্পিউটাৰ দি আপোনালোকে স্ক্যান কৰি প্ৰিন্টাৰত এখন আপোনালোকে আপলোড কৰিব লাগিব ফৰ্মৰ টাইপ তো আপোনালোকে কি কৰিব চাওক এই ফৰ্মখন ফিল আপ কৰা ইমান কঠিন নহয় আপোনালোকে এপ্লিকেন্ট নেম যেনেকৈ আপোনালোকৰ ফাদাৰ নেম মোবাইল নাম্বাৰ এপ্লিকেন্ট জেন্ডাৰ ৰিলেশনশ্বিপ ৰিলেটিভ নেম সোৰ্স অফ ইনকাম সম্পূৰ্ণখিনি সহজ আছে আপোনালোকে ফিল আপ কৰি এই ফৰ্মখন আপোনালোকে আপলোড কৰিব লাগিব চাওক আৰু ইয়াৰ পিছত ইয়াত আছে নম্বৰ অফ পেজ টু বি প্ৰিন্টেড তো আপোনালোকে কেইটা কপি ইয়াত আপোনালোকে স্ক্যান কৰি আপলোড কৰিছে আৰু কেই কপি আপোনালোকে প্ৰিন্ট কৰিব লাগিব সেয়া ইয়াত লিখিব লাগিব তো আপোনালোকে ইয়াত চাওক নম্বৰ অফ পেজ টু বি প্ৰিন্টেড আপোনালোকে ইয়াত 1 লিখি দিয়ক আৰু ইয়াত পেজ স্ক্যান আপোনালোকে কেই পেজ স্ক্যান কৰিছে 1 2 3 4 আপোনালোকে 4টা ডকুমেন্ট আপলোড কৰিছে যিমান কেইটা ডকুমেন্ট আপলোড কৰিব ইয়াত আপোনালোকে সংখ্যাটো লিখি দিব আৰু ইয়াৰ পিছত ইয়াত ক্যাপচাটো লিখি আপোনালোকে ইয়াত সাবমিটত ক্লিক দি দিব সব সাবমিটত ক্লিক দিয়াৰ লগে ইয়াত কনফাৰ্মেশন আহিব ইয়েস না আপোনালোকে ইয়েসত ক্লিক দিব আৰু ইয়াৰ পিছত ইয়াত আহিব ফৰ্ম হেজ বিন ভেলিডেটেড সাকসেসফুলি প্লিজ ক্লিক অন পে ফৰ পেমেন্ট সব ইয়াত আপোনালোকে 30 টকা এটা পেমেন্ট কৰিব লাগিব এইটো গভৰ্ণমেন্টৰ ডাইৰেক্ট একাউন্টত যাব আপোনালোকে এইটো আপোনালোকে ফিজ হিচাপত আপোনালোকে পেমেন্ট কৰিব লাগিব তো আপোনালোকে ইয়াত পেত ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে পেত ক্লিক কৰিব ক্লিক কৰাৰ লগে
লগে এনেকুৱা যদি আহে তা ইনফৰমেশন ইউ আৰ এবাউট টু সাবমিট ইজ নট সিকিউৰ আপোনালোকে সেন্ড এনিৱে এনেকুৱা ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত আহিব চাওক সাৰ্ভাৰ অফিস আপোনাৰ সম্পূৰ্ণখিনি ডিটেইলছ আহিব আৰু ইয়াৰ পিছত পে ইউ মানি ক্লিক টু প্ৰসিড আপোনালোকে ইয়াত ক্লিক কৰি দিব যেতিয়া আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আকৌ আহিব প্ৰসিড টু পে আপোনালোকে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এখন পেমেন্ট ব্ৰাউজাৰলৈ এইটো যাব চাওক পেমেন্ট ব্ৰাউজাৰত ইয়াত বহুতো অপচন আছে আপোনালোকে গুগল পে ৰে পেমেন্ট কৰিব পাৰে এটিএম কাৰ্ডত পেমেন্ট কৰিব পাৰে যিকোনো এটা পদ্ধতিত আপোনাৰ যেটো সুবিধা হয় তাৰে আপোনালোকে পেমেন্ট কৰি ল'ব যদি হে গুগল পে দি পেমেন্ট কৰি আছে ইয়াত আপোনালোকে ইউপিআই আইডি লিখি ইয়াত প্ৰসিডত ক্লিক দিব নহলে আপোনালোকে এটিএম কাৰ্ড দিও পাৰিব চাওক গুগল পে পেমেন্ট কৰিলে আপোনাৰ গুগল পে এটা নটিফিকেশন আহিব তাত গৈ আপোনালোকে এটো কনফাৰ্মেশন কৰিব লাগিব চাওক যেতিয়া আপোনাৰ পেমেন্টটো সম্পূৰ্ণ হৈ যাব সম্পূৰ্ণ হোৱাৰ লগে লগে আপোনাৰ সন্মুখলৈ এনেকুৱা এখন ৰিসিপ্ট আহি যাব তো এখন হল চাওক একনলেজমেন্ট ৰিসিপ্ট গভৰ্ণমেন্ট অফ আসাম হুজাই ডিস্ট্ৰিক্ট এনেকুৱা আপোনাৰ যিখন ডিস্ট্ৰিক্টৰ হ'ব তেনেকুৱা এখন ৰিসিপ্ট আপোনাৰ হাতত আহি যাব আপোনালোকে কি কৰিব লাগিব ইয়াত চাওক আছে ওকে আৰু ইয়াত আছে প্ৰিন্ট আপোনালোকে ইয়াত প্ৰিন্টত ক্লিক কৰি এখন আপোনাৰ মোবাইলত বা কম্পিউটাৰত সেভ কৰি ৰাখি দিব তো চাওক যেতিয়া বন্ধুসকল আপোনালোকৰ এই ৰিসিপ্টখন আপোনালোকে পাই যাব তেতিয়া আপোনালোকে এই এপ্লিকেশন নাম্বাৰটোৰ দ্বাৰা আপোনালোকে ষ্টেটাস চেক কৰিব পাৰিব এই এপ্লিকেশন নাম্বাৰটো আপোনালোকে কপি কৰি ল'ব তো আপোনালোকে ষ্টেটাস চাবলৈ কি কৰিব লাগিব আপোনালোকৰ এই ই ফৰ্মৰ আইডি পাছৱৰ্ডটো লগইন কৰিব লাগিব ইয়াৰ ভিতৰত ইয়াত আছে ই ফৰ্ম মাই ট্ৰানজেকচন ইয়াত আছে গেট ষ্টেটাস আপোনালোকে গেট ষ্টেটাসৰ চেক কৰি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত আহিব চেক ই ফৰ্ম ষ্টেটাস আপোনালোকে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত আহিব এপ্লিকেশন নাম্বাৰ আপোনালোকে ইয়াত এপ্লিকেশন নাম্বাৰটো এন্টাৰ কৰিব আৰু ইয়াত সাৰ্চত ক্লিক কৰিব যেতিয়া আপোনালোকে সাৰ্চত ক্লিক কৰিব চাওক ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাব যে এপ্লিকেশন নাম্বাৰ ইনকাম সাৰ্টিফিকেট ৰেভিনিউ ডিপাৰ্টমেন্ট ইয়াত আছে ৰিসিপ্ট আৰু ইয়াত আছে ইয়োৰ এপ্লিকেশন ইজ ৰিসিভড এট ডিপাৰ্টমেন্ট ইয়াত আছে ডাউনলোড সাৰ্টিফিকেট তো আপোনালোকে ইয়াত ক্লিক কৰি চাব চাওক ইয়োৰ এপ্লিকেশন ইজ নট ইয়েট এপ্ৰুভ তো যেতিয়া আপোনালোকে এপ্ৰুভ হৈ যাব তেতিয়া আপোনালোকে সাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব 10 দিনৰ ভিতৰত আপোনালোকৰ এইটো এপ্ৰুভ হৈ যাব তো বন্ধুসকল সেম প্ৰচিডিউৰ ইউজ কৰি আপোনালোকে ইনকাম সাৰ্টিফিকেট বনাই লওক যদি এই ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিব কমেন্ট কৰিব আৰু এই ভিডিওটো যিমান পাৰে সকলোলৈ শ্বেয়াৰ কৰি দিব বন্ধুসকল আপোনালোকে আৰিয়ান এলবাম মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে কিয়নো মই এনেকুৱা ধৰণৰ সহায়মূলক ভিডিও আপোনালোকৰ মাজলৈ সদায় লৈ আহি থাকিবলৈ চেষ্টা কৰি থাকো বন্ধুসকল আজিলৈ মানে বাই বাই